Hari Sabtu ini Cultural Department Kalakshetra, we honored with President. Then we like the cameraman. আজি সন্মানীয় আমাৰ লগত থকা প্ৰতিগৰাকী ব্যক্তিলৈ মই নমস্কাৰ জনাওঁ। আমি আহিছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আহিছো। আপোনালোকে নিশ্চয় শুনিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বিষয়ে, আৰু মই যিখিনি কওঁ অসমীয়াতে কওঁ, আপোনালোকে একদম অন্তৰেৰে বুজি ল'ব। আমি আহিছো এটি প্ৰকল্প লৈ আপোনালোকৰ ওচৰলৈ। অসম চৰকাৰে আমাক এটি দায়িত্ব দিছে। এই প্ৰকল্পটো হৈছে অসমৰ নিৰ্গোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান, আসাম এথনিক হাৰ্মনি কালচাৰেল এণ্ড এক্সচেঞ্জ মিছন। আৰু আপোনালোকৰ যি মণিপুৰী মেইটেই, এই মণিপুৰী মেইটেই জনগোষ্ঠীৰ বহু শিল্পী আছে, কিন্তু কি হৈছে সময়ৰ হয়তো পৰিৱেশৰ যোগাযোগ হয়তো ৰৈ গৈছে। কিন্তু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটি দায়িত্ব দিছে। তেখেতৰ এটি ড্ৰিম প্ৰজেক্ট হয় এইটো, যিটো অসমৰ নিৰ্গোষ্ঠীয় সাংস্কৃতিক সমন্বয় বিনিময় অভিযানটো। বহু জনগোষ্ঠী আছে, নামনিৰ জনগোষ্ঠীয়ে উজনিৰ জনগোষ্ঠীৰ বিষয়ে নাজানে, উজনিৰ জনগোষ্ঠীয়ে ইফালৰ জনগোষ্ঠীৰ সমূহৰ বিষয়ে নাজানে। সেই সংক্ৰান্তত বিভিন্ন জনগোষ্ঠীবিলাকত আমি সাংস্কৃতিক আদান প্ৰদানৰ এটা ব্যৱস্থা কৰিবলৈ আমাক চৰকাৰে আমাক এই প্ৰকল্পটো কৰিবলৈ আমাক দিছে, যাৰ কাৰণে আমি চৰকাৰৰ হৈ আজি আপোনালোকৰ মাজত আমি উপস্থিত হৈছোঁ। আৰু এই সাংস্কৃতিক এটা কথা, যদি আমাৰ কৃষ্টি নাথাকে আমাৰ জাতি জীয়াই থাকিব নোৱাৰে। যিমানেই ডাঙৰ ডাঙৰ লিডাৰ নোলাওক, নেতা নোলাওক, কিন্তু আমাৰ যদি কৃষ্টি হেৰাই যায় তেতিয়াহ'লে আমি নিজস্বতা আমি জীয়াই ৰাখিব নোৱাৰোঁ। সেয়েহে আমি নিজৰ কৃষ্টিটো জীয়াই ৰাখিব লাগিব। আৰু এটা কথা, বিভিন্ন ধৰণৰ নেতা লিডাৰ জন্ম হয়, কিন্তু কালচাৰেল লিডাৰ জন্ম নহয়। কালচাৰেল লিডাৰ কি হয়, এটা সময়লৈকে থাকে ঠিকে, কিন্তু তেওঁলোকৰ হয়তো বয়স হৈছে, কি হৈছে, মানুহে নেগলেক্ট কৰি দিয়ে। যাৰ কাৰণে নেকি আমাৰ এই প্ৰকল্পটোৰ উদ্দেশ্য হৈছে যিবিলাক লুকাই থকা শিল্পীবিলাকৰ আমি বাছি বাছি ইউথখিনিক যাতে তেওঁলোকৰ ভৱিষ্যতে তেওঁলোকৰ নিজৰ কৃষ্টিটোৰ বিষয়ে কাম কৰিব পাৰে, নিজৰ জাতিটোক আগবঢ়াই লৈ যাব পাৰে, সেই উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰকল্পটো আগবঢ়াই লৈ গৈছে। 2021 চনৰ পৰা ইতিমধ্যে আমাৰ 20টা জনগোষ্ঠীৰ মাজত আদান প্ৰদান হৈ গৈছে। এতিয়া নতুনকৈ আৰু দ্বিতীয় যিটো ফেজ, সেই ফেজত আমাৰ 12টা জনগোষ্ঠীৰ ওপৰত লোৱা হৈছে। তাৰ ভিতৰত আপোনালোকৰ মণিপুৰী মেইটেইটোও আছে। আৰু এই মণিপুৰী মেইটেইটোৰ আপোনালোকে আমি আপোনালোকৰ ওচৰত আগবঢ়াই আহিছোঁ, কিন্তু আপোনালোকে আমাক ধৰিব লাগিব হাতখন, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। আমি ধৰিব বিচাৰিছোঁ আপোনালোকক, আপোনালোকে যদি আমাক নধৰে আমি নোৱাৰিম। তেতিয়া আপোনালোকে মোক কথা দিব লাগিব, আপোনালোকে আমাক ধৰিবনে নধৰে। যদি ধৰে তেতিয়াহে আমি কামখিনি আগবাঢ়িব পাৰিম। ধন্যবাদ জনালোঁ। আৰু এই প্ৰকল্পটোৰ 30গৰাকী আমি বিভিন্ন অসমত যিমান ল'ৰা ছোৱালী বাচিব লাগিব। কাৰণ আপোনালোকে এটা কথা আপোনালোকে অনুভৱ কৰে চাগে, মণিপুৰী বুলি ক'লে, মণিপুৰী নৃত্য বুলি ক'লে সাধাৰণতে বিশেষকৈ মানুহৰ মনত ধাৰণা আহে মণিপুৰৰ মণিপুৰী, হয়নে? ইমান মই আজি ইয়াতে 2-3 দিন মই আমাৰ অসমত এই বৰাকত যিখিনি মণিপুৰী আছে বহুত ৰিচ, তেওঁলোকৰ কালচাৰ বহুত ৰিচ, হয়নে? আপোনালোকে সাংস্কৃতিকভাৱে ইমান ধনী, কিন্তু আপোনালোকৰ প্ৰচাৰ প্ৰসাৰ হোৱা নাই। কৰিছে দুই এজনে, কিন্তু যিটো লেভেলত আপোনালোকে যাব লাগিছিলে সেই লেভেললৈকে যাব পৰা নাই। আমিও চেষ্টা কৰিম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, অসম চৰকাৰৰ আপোনালোকৰ যিখিনি ল'ৰা ছোৱালী